বিজেপি মিত্ৰজোঁটৰ দল অগপই নিৰ্বাচনী ফলাফলৰ পিছতেই আমবাৰীত প্ৰথমখন সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰিলে কেইবাটাও ৰাজনৈতিক মন্তব্য। অগপৰ সভাপতিগৰাকীয়ে ক'লে, পূৰ্বতে মই কোৱাৰ দৰে ডাবল ডিজিট পালো। ৰাজ্যৰ বাকী তথা এনডিএৰ কাৰ্যকৰ্তাক কৃতজ্ঞতা জ্ঞাপন কৰি অতুল বৰাই ক'লে, এয়া অভূতপূৰ্ব নিৰ্বাচনী ফলাফল আছিল। অসমৰ ইতিহাসত এই ফলাফল সোণালী আখৰেৰে লিখা থাকিব। যোৱাকালি যি ফলাফল ওলাল, এই ফলাফল সৰ্বসাধাৰণে এক ধৰিব নোৱাৰা আচলতে ফলাফল, এক অভূতপূৰ্ব ফলাফল। আৰু এই ফলাফল অসমৰ ৰাজনৈতিক ইতিহাসত নিশ্চয় সোণালী আখৰেৰে লিখা থাকিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিগত 5 বছৰৰ উন্নয়নমুখী যাত্ৰাৰে অনাগত 5 বছৰত ৰাজ্যখনৰ দ্ৰুত বিকাশ হ'ব বুলি দাবী অতুল বৰাৰ। কেইবাটাও ৰাজনৈতিক মন্তব্যৰ লগতে অতুল বৰাই কংগ্ৰেছক কৰিলে কঠোৰ সমালোচনা। অতুল বৰাৰ মতে, গৌৰৱ গগৈ মাটিত নাথাকি থাকিলেহে ৰাইজে আদৰি ল'ব। কংগ্ৰেছৰ মহা বিপৰ্যয়ৰ প্ৰসংগৰে লগতে ক'লে, কংগ্ৰেছে চৰকাৰ চলোৱাৰ সময়ত উন্নয়নৰ পৰিৱৰ্তে দুৰ্নীতি কৰিছে। কংগ্ৰেছৰ সংগ এদিন ধৰ্মীয় সংখ্যালঘুৱেও এৰিব। মাটিত নাথাকেই, মাটিতটো নাথাকেই। আৰু বিশেষকৈ কংগ্ৰেছটো হৈছে এটা ছিষ্টেম আৰু দেশৰ স্বাধীনতা নাটক। কংগ্ৰেছক নতুনকৈ পৰিচয় কৰিবলগীয়া একো নাই। গ্ৰাছ ৰুটৰ লগত তেওঁলোকৰ কানেকশ্যনো যথেষ্ট কম। আৰু অন্যহাতে কংগ্ৰেছৰ অপকৰ্ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ কৰা চৰকাৰত থকা সময়ত সেই কথাবিলাক অসমৰ জনসাধাৰণে পাহৰি যোৱা। আজি আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি যিদৰে স্বচ্ছ আৰু মেধাৰ ওপৰত ভিত্তি কৰি নিযুক্তি দিছে, এই কামটো কংগ্ৰেছে আৰম্ভ যদি কৰিলেহেঁতেন তেতিয়াতো এতিয়ালৈকে বহুত পৰিৱৰ্তন হ'লহেঁতেন। এদিন চাহ বাগানৰ মানুহে কংগ্ৰেছক মাই বাপ বুলি ভাবিছিল, এতিয়া লগে দিলে। তদুপৰি অতুল বৰাই ক'লে, বিগত এটা মাহে অসমত চলি থকা কাল্পনিক চৰকাৰখন ইমানতে অন্ত পৰিল। মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপনেৰে সংবাদমেলখনত অনাগত দিনৰ দলীয় কাৰ্যসূচীৰ কথাও সদৰি কৰিলে অগপৰ সভাপতিগৰাকীয়ে। কালিৰে পৰা সেই ধৰণৰ জল্পনা কল্পনা, কাল্পনিক চৰকাৰ নোহোৱা হ'ল, এখন নতুন চৰকাৰ হ'ব। আৰু এই নতুন চৰকাৰে আমি নিশ্চিত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি পুৱাৰ ভাগতো আমি লগ পাইছিলোঁ। তেখেতে যি ধৰণে ৰাজ্যখনক আগুৱাই লৈ যাবলৈ যোৱা দিনবিলাকত চেষ্টা কৰিছিল, তাতোতকৈ অধিক তড়িৎ গতিত ৰাজ্যখন উন্নয়ন আৰু বিকাশৰ দিশে ধাৱমান কৰিবলৈ তেখেতে যে আন্তৰিকতাৰে চেষ্টা কৰিব, তেখেতৰ বক্তব্যই, তেখেতে কথা বতৰাই এই কথাই প্ৰমাণ কৰে। আৰু আমিও আন্তৰিকতাৰে সহযোগ কৰিম। 2022 চনত 9খন আসন লাভ কৰা দলটোৱে 10খন আসন লাভ কৰি এনডিএৰ সবল অংশীদাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিৰোধীক কঠোৰ সমালোচনাৰে আজি এইদৰে সদৰি কৰিলে কেইবাটাও ৰাজনৈতিক মন্তব্য। ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত হীৰক জ্যোতি কলিতাৰ ৰিপৰ্ট, আসাম টাইমছ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।